ব্যৱসায় কেতিয়া ডুব যায়? বন্ধুসকল, বজাৰ লেহেমীয়া হ'লে ব্যৱসায় ডুব নাযায়। ব্যৱসায়টো ভাঙি পৰে যেতিয়া মালিকে নিজকে ইমান ব্যস্ত বুলি গণ্য কৰে, ইমান ব্যস্ততা দেখুৱায় যে তেখেতে নিজৰ ব্যৱসায়ত গুৰুত্ব কম দিয়া হয়। প্ৰথম অৱস্থাত ঠিকেই থাকে, তাৰপিছত ব্যৱসায়িক অ'নাৰজনে, মালিকজনে কৰ্মচাৰীৰ ওপৰত ব্যৱসায় এৰি দিয়ে। কথাটো হ'ল, ব্যৱসায় কৰ্মচাৰীৰ ওপৰত নচলে, নিজে গুৰুত্ব দিবই লাগিব। বন্ধুসকল, ব্যৱসায় সংখ্যাত কথা কয়, নাম্বাৰত কথা কয়, কিন্তু আপুনি যদি ইগ' লৈ শুনে, ইগ' লৈ বহি থাকে, কাষ্টমাৰক যদি ইগ' দেখুৱায় বা তেনেকুৱা ধৰণৰ কথাত যেতিয়া আপোনাৰ ব্যৱসায়ত যেতিয়া ইগ' আহে, তেতিয়াহ'লে ব্যৱসায় কেতিয়াও নচলে। সকলো কথাত ইগ' প্ৰয়োজন নাই। ব্যৱসায়ত দৈনিক পৰ্যালোচনা নকৰাজনে ক্ৰমান্বয়ে নিয়ন্ত্ৰণ হেৰুৱাই পেলাই মাৰ্কেটত লছ হয়। মালিকে জয়ী হয় যেতিয়া প্ৰতিদিনে বা দিনটোৰ শেষত হ'লেও ব্যৱসায়টো চাই গৈ চকু দিয়ে, হিচাপ নিকাচত চাই গুৰুত্ব দিয়ক এইসমূহ কথাত, যেনে দৈনিক বিক্ৰীৰ টোকা, খৰচ পৰীক্ষা কৰক, কৰ্মচাৰীৰ কৰ্মক্ষমতা চাওক, অৰ্থাৎ ষ্টাফ পাৰফৰ্মেঞ্চ। এই কিছুমান কথা আপুনি যদি এজন মালিক, তেতিয়াহ'লে গুৰুত্ব দিব লাগিব, যদি আপুনি ব্যৱসায়টো মাৰ্কেটত টিকি থকাটো বিচাৰে আৰু ভাঙি নপৰাটো বিচাৰে, ডুব নোযোৱাটো বিচাৰে। বন্ধুসকল, এনেধৰণৰ ভিডিঅ'ৰ বাবে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।